নমস্কাৰ বন্ধু বান্ধৱীসকল, দিব্যাংগৰ কাৰণে ভাল খবৰ। অসম চৰকাৰে ভেকচিনৰ কাৰণে দিব্যাংগসকলৰ কাৰণে সুবিধা কৰি দিছে। কিছু মুহূৰ্তৰ আগত নিপেন মালাকাৰ ছাৰ লাইভ আহিছিল। মই নিপেন মালাকাৰ ছাৰ প্ৰতিবন্ধী সুৰক্ষাৰ ছেক্ৰেটাৰী, মই তেখেতলৈও ধন্যবাদ জনালোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী হেমন্ত শৰ্মা ডাঙৰীয়ালৈ মোৰ অশেষ ধন্যবাদ থাকিল। তো মই মালাকাৰ ছাৰৰ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই লওক। নমস্কাৰ। সমূহ প্ৰতিবন্ধী ভাই ভনীসকলৰ লগতে সমাজৰ প্ৰত্যেকজন সচেতন ব্যক্তিক নমস্কাৰ জনাইছোঁ। আৰু আজি ফেচবুক লাইভত অহা বিষয়বস্তুটোৰ ওপৰত মই অকণমান ক'বলৈ লৈছোঁ। ক'ভিড যি মহামাৰী, এই সময়ত বিভাগে দিয়া সচেতনতা বা সজাগতা অনুসৰি আমি সকলোৱে আচলতে নীতি নিয়ম পালন কৰি যিমান পাৰোঁ নিজক সুৰক্ষিত কৰি ৰখাৰ লগতে আনকো সুৰক্ষিত কৰাৰ কাৰণে আমি আচলতে যত্নত ব্ৰতি আছোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্য বিভাগক তেখেতসকলে কৰি থকা কামৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি যিহেতু বিষয়টো তেখেতৰ লগত জড়িত, সেইকাৰণে পুনৰবাৰ তেখেতক ধন্যবাদ দিছোঁ। কিয় দিছোঁ এই বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে ইতিমধ্যে অসমৰ খবৰ কাকতসমূহতো প্ৰকাশ হৈছিলে যে যোৱা 19/5/2021 তাৰিখৰ দিনাখন মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে টু দ্য অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম গভৰ্ণমেণ্ট অফ আছাম এখন মেমৰেণ্ডাম দিছিলোঁ। আৰু এই মেমৰেণ্ডামত আমি এটা কথা উল্লেখ কৰিছিলোঁ যে ক'ভিডৰ ইয়াত উল্লেখ কৰিছিলোঁ যে ডেটছ আৰ দ্য ফলোয়িং the recent stage of second wave of the COVID-19, the government of India has declared the vaccination to the people of above the age group of 18 as all of our members belonging to the physically challenged people. So we demand that the government should initiate home-to-home vaccination for those people. Besides, we demand that the government must ensure providing the free mask, sanitizer and all other facilities for all persons of physically challenged not belonging to this category. Physically challenged not belonging to this category. If untold situation আৰু শেষত আমি এটা কথাই কৈছিলোঁ যে we are very much optimistic that as a dynamic chief minister of Assam you will take necessary steps to solve our problem. Thanking you in anticipation. আৰু এইখন মেমৰেণ্ডাম দিয়াৰ পিছত আমি মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা ইমেইল পাইছিলোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত ইতিমধ্যে আৰম্ভ হৈ গৈছে। গুৱাহাটী মেডিকেল কলেজত আমাৰ যিসমূহ ব্যক্তিয়ে অনলাইনত যোগেদি ৰেজিষ্টাৰ কৰিছিলে কিন্তু শ্লট বুক কৰিব পৰা নাছিলে, তেখেতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ ওচৰতে তাত গৈ যদি আমাৰ আই কাৰ্ডখনৰ সৈতে কোনোবা ব্যক্তিয়ে যদি দেখাই দিয়ে, লগত এখন আইডেণ্টিটি প্ৰুফ নিব লাগিব আমাৰ ডিজেবিলিটিৰ, আৰু তাত এজ প্ৰুফৰ কাৰণে এখন যদি পেন কাৰ্ড হওক আধাৰ কাৰ্ড হওক যদি লৈ যায়, তেতিয়াহ'লে তেখেতসকলক ভেকচিনেশ্যনৰ কাৰণে কোনো শ্লট বুকিং নকৰাকৈ তাত দিয়াৰ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ কাৰণে পোনপ্ৰথমতে মই ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এই সুবিধাখন কৰি দিয়াৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু এটা বিষয়ত আজি বিশেষভাৱে ধন্যবাদ এইকাৰণে জ্ঞাপন কৰিছোঁ, ইতিমধ্যে এই লেটাৰখিনি দিয়াৰ পিছত আমি যোগাযোগ কৰি আছিলোঁ বিভিন্ন জিলাৰ উপায়ুক্তসকলৰ লগত। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগত আমি যোগাযোগ কৰিছিলোঁ। কামৰূপ মহানগৰ কামৰূপ গ্ৰাম্য জিলাৰ কেৰাছ কাৰ্তিক ছাৰ আৰু জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া ৰুবুল শৰ্মাৰ লগত আমি যোগাযোগ কৰি ছাৰৰ লগত যেতিয়া বহিছিলোঁ, যোৱাকালি এইখন পত্ৰ ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰে আমাৰ জইণ্ট ডাইৰেক্টৰলৈকে পঠাইছিলে আৰু তাত ডিচিয়ে হস্তাক্ষৰ কৰি জইণ্ট ডাইৰেক্টৰলৈকে এইখন ফৰৱাৰ্ড কৰিছিলে। আৰু এই অনুসৰি কামৰূপ গ্ৰাম্য জিলাত অহা আপোনাৰ প্ৰথমতে আমাৰ বেজাৰা, শুৱালকুছি, ছয়দুৱাৰ, কৰৰা, হাজো, কমলপুৰ, ৰঙিয়া সম্পূৰ্ণ কামৰূপ জিলাখনত 28/5/2021 তাৰিখৰ পৰা আপোনাৰ 9/6/2021 তাৰিখলৈকে মই আপোনালোকক ডেটকেইটা কৈ দিছোঁ। বেজাৰা, শুৱালকুছি, চন্দ্ৰপুৰ, কৰৰা এইখিনি এৰিয়াৰ ডিচি অফিচতে ভেকচিনেশ্যন দিয়াৰ কাৰণে স্পেচিয়েল কেম্পৰ যোগেদি 500 মানুহক ভেকচিনেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে প্ৰথম ফেজত।
এইখিনি হ'ব আপোনাৰ 28 তাৰিখ আৰু 29 তাৰিখে। হাজোত আছে আপোনাৰ হাজো ব্লকত হাজো PHCত দিয়া হ'ব 1 তাৰিখ আৰু 2 তাৰিখে, ইয়াত দিয়া হ'ব 600 মানুহ। কমলপুৰ ৰঙিয়া ব্লকত তাত দিয়া হ'ব আপোনাৰ 3-4 তাৰিখে, তাত দিয়া হ'ব 500 মানুহ। তাৰপিছত আপোনাৰ বিহদিয়া জাজিকোনা ব্লকত বিহদিয়া PHCত দিয়া হ'ব, এইটো 5 তাৰিখৰ দিনাখনেই। ৰাণী PHCত দিয়া হ'ব আপোনাৰ 5 তাৰিখৰ দিনাখনেই, তাত 300 মানুহ। তাৰপিছত আপোনাৰ ছয়গাঁও ব্লকত ছয়গাঁও PHCত দিয়া হ'ব, তাত দিয়া হ'ব আপোনাৰ 300 মানুহ। গৰৈমাৰী PHCত দিয়া হ'ব, তাত আপোনাৰ 300 মানুহ। বকো বনগাঁও তাত দিয়া হ'ব আপোনাৰ 300 মানুহ। চমৰীয়াত দিয়া হ'ব, নগৰপাৰা PHCত দিব, তাত দিব 500 মানুহ। আৰু চমৰীয়া PHCটো দিব 500 মানুহ। 5000 মানুহক ইতিমধ্যে এই নিৰ্দিষ্ট তাৰিখ মতে ইতিমধ্যে চিডিউল কৰি দিয়া হৈছে। এইখিনি সময়ত অহা 28 তাৰিখৰ পৰা এই ভেকচিনেশ্যন কেম্প আৰম্ভ কৰা হ'ব। আৰু ইয়াৰ লগত মই ইতিমধ্যে DC মহোদয়ক এটা অনুৰোধ জনাইছিলোঁ যে মাস্কটো অন্তত যাতে দিয়াৰ ব্যৱস্থা কৰে, চেনিটাইজাৰৰ মাস্ক। তেখেতে ইতিমধ্যে আমাক এচিউৰ কৰিছে মাস্কটো দিবই। আৰু অনা নিয়াৰ ব্যৱস্থা কৰিব পাৰি নেকি তেখেতক ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ। আৰু ইতিমধ্যে জিলা সমাজ কল্যাণ বিষয়াগৰাকীয়ে অংগনবাদী কৰ্মী সহায়িকাৰ দ্বাৰা এই যিসমূহ ব্যক্তি আহিব, কাৰণ সকলোৱে আহিলেতো দিব নোৱাৰিব, 500 মানুহটো একেদিনত যদি আহি যায়, গতিকে তেখেতসকলে ইতিমধ্যে এছেছমেণ্ট আৰম্ভ কৰিছে। ক'ত কিমান মানুহ আছে, প্ৰথম পৰ্যায়ত এই যিমানখিনি মানুহ 5000 মানুহৰ বনোৱা হৈছে কামৰূপ জিলাত, পৰৱৰ্তী পৰ্যায়ত যদি আৰু লৈ যায়, পৰৱৰ্তী পৰ্যায়ত আৰু এই ধৰণৰ কেম্প কৰি পৰ্যায়ক্ৰমে সম্পূৰ্ণ মানুহখিনিক আমি ভেকচিনেশ্যন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু যোৱাকালি এইটো ফাইনেল হৈ গৈছে। যোৱাকালি আমি DCৰ লগত বহুত দেৰি মিটিং কৰিছিলোঁ। তেখেতে সম্পূৰ্ণ সহযোগিতাৰে লগে লগে আমাৰ চিঠিখন জিলা সমাজ কল্যাণ বিষয়াৰ পৰা তেখেতে ফৰৱাৰ্ড কৰিছিলে আপোনাৰ জইণ্ট ডাইৰেক্টৰ হেল্থে যথেষ্ট সহযোগিতা দেখাইছিলে। গতিকে 28 তাৰিখৰ পৰা আমাৰ কামৰূপ জিলাত এই ব্যক্তিসকলক, কিন্তু আপোনালোকে এটা কথা মই আকৌ অৱগত কৰিছোঁ যে যধে মধে আপোনালোকে ওলাই নাহিব, কাৰণ যিসমূহ ব্যক্তিক ভেকচিনেশ্যন দিয়া হ'ব তেখেতসকলক এছেছমেণ্ট কৰাৰ কাৰণে ইতিমধ্যে অংগনবাদী কৰ্মীসকলক নিৰ্দেশ প্ৰেৰণ কৰিছে জিলা সমাজ কল্যাণ বিষয়াৰ দ্বাৰা। অহাকালিলৈকে তেখেতসকলৰ মিটিং আছে, তেখেতসকলে মিটিঙত কৈ দিব কিমানখিনি মানুহ প্ৰথম পৰ্যায়ত আহিব, কিমানখিনি দ্বিতীয় পৰ্যায়ত আহিব। গতিকে সেইটো হিচাপত আহিব আৰু এই ধৰণে ভেকচিনেশ্যন দিয়াৰ এক ব্যৱস্থা কৰা হ'ব। আমি এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে হস্তক্ষেপ বিষয়টোত কৰি, লগতে আমাৰ সমাজ কল্যাণ বিষয়াগৰাকী আৰু কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়, কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্তিক মহোদয়ে যি ধৰণে সহযোগিতা কৰি আমাৰ মানুহসকলক এই ধৰণে ভেকচিনেশ্যন দিয়াৰ কাৰণে আগবাঢ়ি আহিলে বা যিটো সফল হ'বলৈ গৈ আছে। কাৰণ যিটো সময়ত আমাৰ কোনো কাৰণতে সম্ভৱ নাছিলে যে শ্লট বুক কৰি, কাৰণ শ্লটটো বুক কৰিবৰ কাৰণে ইমানেই কষ্টকৰ যে আমি 3-4 দিন চেষ্টা কৰিও আমি পৰা নাছিলোঁ, যাৰ কাৰণে আমি এই চিঠিখন লিখিব লগা বাধ্য হৈছিলোঁ। গতিকে ইয়াত 18 বছৰৰ ওপৰৰ মানুহখিনিয়ে তাত কোনো শ্লট বুক কৰা বা কোনো মানে হেৰি কৰাৰ কথা নাই। মাত্ৰ তেখেতসকলে এটাই কাম কৰিব লাগিব, তেখেতসকলৰ যদি লগত পাৰিলে, যিহেতুকে সকলোৰে লগত মোবাইল থাকে, মোবাইল এটা লৈ আহিব, মোবাইল নাম্বাৰ এটা লাগিব, কাৰণ OTP এটাৰ কাৰণে মোবাইল নাম্বাৰ এটা দৰকাৰ হয়। আৰু তেখেতসকলৰ এখন ID কাৰ্ড, মানে য'ত বয়সৰ প্ৰমাণ, আধাৰ হওক, পেন কাৰ্ড হওক, এই ধৰণৰ কাৰ্ড এখন লৈ আহিব। আৰু ডিজেবিলিটি চাৰ্টিফিকেটখন যদি আছে সেইখন লৈ আহিব, কাৰণ এই 3টা বস্তু তাত দৰকাৰ হ'ব। আৰু তাত ভেকচিনেশ্যন সম্পূৰ্ণ বিনামূলীয়াভাৱে এই ধৰণে দিয়া হ'ব। লগতে মই অসমৰ প্ৰত্যেকখন জিলাৰ উপায়ুক্তসকলক আহ্বান জনাম, যদি কামৰূপ গ্ৰাম্য জিলাত এই ধৰণৰ কাৰ্য কৰিব পাৰিছে। ইতিমধ্যে মই কৈছোঁ যে গুৱাহাটী মহানগৰৰ অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যদিও দি আছে, অন্য জিলাৰ যিহেতুকে আন্তঃজিলা যাতায়াত বন্ধ বা এজন প্ৰতিবন্ধী মানুহ গুৱাহাটীলৈকে ভেকচিনেশ্যন ল'বলৈ আহিব নোৱাৰে, যদি কোনোবা প্ৰতিবন্ধী ভাই ভনীয়ে পাৰে তেতিয়াহ'লে আহিলে লগে লগে ল'ব পাৰিব। ইয়াতে যিকোনো সময়ত আহিলে ইয়াত ল'ব পাৰিব। যিকোনো সময় বুলি ক'লে ভুল হ'ব, ৰাতিপুৱা 10টাৰ পৰা প্ৰায় 11:30 ভিতৰত আহিলে সুবিধা হয়, তাত দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিয়া হ'ব। আৰু এই কেম্পসমূহত এই ধৰণে দিয়া হ'ব। গতিকে অন্যান্য জিলাৰ উপায়ুক্তসমূহকো আমি উদ্যোগ ল'বলৈকে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে অন্যান্য জিলাসমূহতো যদি এই ধৰণে ব্যৱস্থা লৈ আমাৰ ব্যক্তিখিনিক ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থা কৰি তেতিয়া উপকৃত হ'ব। ইতিমধ্যে আমাৰ জিলা মানে কৰ্মীসকলক, আমাৰ যিসমূহ আমাৰ সংগঠনৰ জিলাভিত্তিক যিসমূহ বিষয়ববী আছে তেখেতসকলক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ বা আমি আলোচনা কৰিছোঁ যে তেখেতসকলেও নিজৰ নিজৰ জিলাত গৈ উপায়ুক্তসকলক লগ কৰি এই ধৰণে ভেকচিনেশ্যন কেম্প দিয়াৰ কাৰণে কেম্প কৰি আমাৰ ব্যক্তিসকলক যাতে এই কোভিড মহামাৰীৰ পৰা ৰক্ষা কৰাৰ কাৰণে, যুঁজ দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আমি ইতিমধ্যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি বা যোগাযোগ কৰিবৰ কাৰণে আমি ইতিমধ্যে আমাৰ বিষয়ববীসকলক লগত কথা পাতিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে, যিহেতুকে এই সময়ত আন্তঃজিলা যোগাযোগ বন্ধ আছে, সেইকাৰণে মই নিজে ব্যক্তিগতভাৱে যাবলৈকে কিছু জিলাত অসুবিধা হ'ব, কাৰণ আপোনালোকে জানে যে এতিয়া আন্তঃজিলা যোগাযোগ বন্ধ আছে। তথাপিও আমি 1 বা 2খন জিলাত যাব পাৰোঁ, কাৰণ এতিয়া কোভিড মহামাৰীৰ সময়ত ক'তো গৈ ৰাতি থকা কিবা কৰাটো আটাইতকৈ অসম্ভৱ কথা হৈ পৰিছে। সেইকাৰণে মই আমাৰ প্ৰত্যেকজন সক্ৰিয় তথা
আমাৰ নিষ্ঠাবান কৰ্মী তথা বিষয়ববীয়াসকলক অনুৰোধ জনাম অতি শীঘ্ৰে যাতে তেখেতসকলে জিলা উপায়ুক্তসকলৰ লগত যোগাযোগ কৰি কামৰূপ জিলাত হোৱা এই ধৰণৰ ব্যৱস্থাৰে সম্পূৰ্ণ ব্যক্তিখিনিক আমাৰ ভেকচিনেশ্যন দিয়াৰ ব্যৱস্থাটো কৰে। আৰু শেষত মই আপোনালোকক এটাই অনুৰোধ জনাইছোঁ, অকল প্ৰতিবন্ধী ব্যক্তিসকলে নহয়, অন্যান্য সমাজ সচেতন ব্যক্তিসকলেও মোৰ এই ভিডিঅ'খিনি বা এই কথাখিনি যিমান পাৰি শ্বেয়াৰ কৰি দিয়ক, যাতে আৰু অন্যান্য ব্যক্তিসকলকো সজাগ কৰক যে এই ধৰণেও GMCত আহিও ভেকচিন ল'ব পাৰে শ্লট বুক নকৰাকৈ। আৰু এই কেম্পসমূহততো শ্লটৰ কথাই নাহে, তাত অনলাইন বুক নকৰাকৈ আহিব পাৰিব, তাতে বুক কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ধন্যবাদ। পুনৰবাৰ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি পুনৰবাৰ অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত আমাৰ সমস্যাসমূহ এই ধৰণে মানে যোগাত্মক দৃষ্টিৰে আমাক সমাধান কৰিলে আমাৰ প্ৰতিবন্ধী ভাই ভনীসকলে হয়তো আগৰ দৰে ৰাজপথত খাৰা নোহোৱাকৈ এই ধৰণে সমাধান কৰি যাব, আৰু আমি সহায় সহযোগিতাৰ মাজেৰে আমিও জীয়াই থকাৰ সুবিধাকণ পাম। ধন্যবাদ।